মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ ক্লাছ 5ৰ বিজ্ঞানৰ প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্ন দিছে তলৰ প্ৰশ্নবোৰৰ অতি চমুকৈ উত্তৰ দিয়া। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ঘনত্ব কাক বোলে? ঘড়ী পোনপ্ৰথমে কোনে সাজি উলিয়াইছিল? MKS পদ্ধতিত সময়ৰ একক কি? এক মাহত কিমান ছেকেণ্ড? পোহৰৰ সৰ্বোচ্চ বেগ কিমান? ঘনক কাক বোলে? 2 নম্বৰ উত্তৰ দিয়া 2 মাৰ্কৰ। ক নম্বৰ স্কাৰ্বি ৰোগ কি হয়? কিয় হয়? এই ৰোগৰ লক্ষণসমূহ কি কি? তাৰপিছত ভিটামিন কেইবিধৰ নাম কি কি? সাধাৰণতে খোৱা বস্তু দূষিত কৰা বেক্টেৰিয়া দুবিধ কি কি? ভৰ আৰু ওজনৰ দুটা পাৰ্থক্য লিখা। পৰ্যবৃত্ত ঘটনা কাক বোলে? দুটা উদাহৰণ দিয়া। লব্ধ একক কি? উদাহৰণ দিয়া। বিস্তৃত আৰু বিন্দুসমূহ ছাৰ পাৰ্থক্য কি কি? তাৰপিছত দীপ্তিমান বস্তু কাক বোলে? চন্দ্ৰটো দীপ্তিমান নে অদীপ্তিমান বস্তু? 6 নম্বৰ প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? কৃত্ৰিম পোহৰ কি? পৃথিৱীৰ পোৱা পোহৰৰ মূল উৎস কি? তাৰ পিছৰ প্ৰশ্ন 3 নম্বৰটো দিছে আমাৰ শৰীৰত প্ৰটিনৰ প্ৰধান ভূমিকা কি? দুবিধ প্ৰটিনযুক্ত খাদ্যৰ উদাহৰণ দিয়া। 3 মাৰ্ক হৈছে। 4 নম্বৰ ভৰ কাক বোলে? ইয়াৰ একক কি? ভৰ জোখা আহিলাবিধৰ নাম কি? ইয়াতে টোটেল 3 মাৰ্ক। 5 নম্বৰ লোহাৰ ঘনত্ব 8 গ্ৰাম ঘন চেণ্টিমিটাৰ হ'লে 100 ঘন চেণ্টিমিটাৰ আয়তনৰ লোহাৰ ভৰ কিমান? তো 3 মাৰ্ক। 6 নম্বৰ আজিকালি বস্তুৰ দিশ হাত বা বেগতে এককেৰে নজোখে কিয়? তোমাৰ নিজৰ চিন্তাৰে বুজাই লিখা। 3 মাৰ্ক। 7 নম্বৰ এটা বাকচৰ দিশ 40 মিটাৰ, পুতুল 25 মিটাৰ আৰু উচ্চতা 10 মিটাৰ হ'লে বাকচটোৰ আয়তন। তো দিক প্ৰস্থপূৰণ উচ্চতা এটা পূৰণ কৰি দিবা, এনচাৰ ওলাই যাব। 8 নম্বৰ ভূমিস্খলন কাক বোলে? ভূমিস্খলনৰ পৰা ৰক্ষা পাবলৈ কেনেকুৱা ঠাইত ঘৰ সজাৰ পৰা বিৰত থাকিব লাগে? 3 মাৰ্ক। 9 নম্বৰ আমি কিয় আঁচযুক্ত আহাৰ খাব লাগে? তো 3 মাৰ্ক। খোৱা বস্তু কেনেদৰে সংৰক্ষণ কৰিব পাৰি? চমুকৈ লিখা। 4 মাৰ্ক। 11 নম্বৰ পানী কেনেদৰে দূষিত হয়? দূষিত পানীৰ পৰা হ'ব পৰা 4বিধ ৰোগৰ উদাহৰণ দিয়া। 4 মাৰ্ক। বস্তুৰ আকাৰ বা আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ কৰে বুজাই লিখা। ইয়াতো 4 মাৰ্ক। 13 নম্বৰ গণিতক আৰু উপগণিতক কাক বোলে? প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। 4 মাৰ্ক। 14 নম্বৰ স্বচ্ছ আৰু অস্বচ্ছ পদাৰ্থ কাক বোলে? উদাহৰণ দিয়া। তো 4 মাৰ্ক। বানপানীৰ সময়ত আমি ল'বলগীয়া 4টা সাৱধানতা উল্লেখ কৰা। 4 মাৰ্ক। 16 নম্বৰ ভূমিকম্প কিয় হয়? বহলাই লিখা। 4 মাৰ্ক। এখন মজিয়াৰ দিশ 10 মিটাৰ আৰু পুতুল 6 মিটাৰ হ'লে মজিয়াখনৰ কালি কিমান? মজিয়াখন পকী কৰিবলৈ 20 চেণ্টিমিটাৰ দীঘল আৰু 6 চেণ্টিমিটাৰ পুতুলৰ কেইটা ইটা লাগিব? 18 নম্বৰ শুদ্ধ নে শুদ্ধ লিখা। গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট ঘনত্ব নাই। বয়সস্থ মানুহে নিতৌ অধিক পৰিমাণৰ চৰ্বিযুক্ত আহাৰ খাব লাগে। 9 নম্বৰ পোহৰে সদায় বক্ৰ পথেৰে গতি কৰে। 9 নম্বৰ স্বচ্ছ বস্তুৱে চাৰ্জ সৃষ্টি নকৰে। 9 নম্বৰ ঘনত্ব ইকুৱেল ভৰ ইনটু আয়তন। 19 নম্বৰ খালী ঠাই পূৰ কৰা। দেশত ভিটামিন চিৰ বাহিৰে আন সকলোবিধ ভিটামিন থাকে। দূষিত পানীত ডেছ নামৰ অনুজীৱ থাকে। 1 কিলোমিটাৰ সমান কিমান চেণ্টিমিটাৰ? 1 মিলিলিটাৰ সমান ডেছ ঘন চেণ্টিমিটাৰ। 9 নম্বৰ যিবোৰ পদাৰ্থৰ মাজেদি কম পোহৰ পাৰ হৈ যায় সেইবোৰ ডেছ পদাৰ্থ। তাৰপিছত মহান বিজ্ঞানৰ চানেকি 20 নম্বৰ। তৰাৰ বতৰা শীৰ্ষক গ্ৰন্থখনৰ ৰচক কোন? নিউটনৰ আঙুঠি কি? কিন্তু পৃথিৱী সঁচাকৈয়ে ঘূৰে কথাষাৰ কোনে কৈছিল? কোনে উলিয়াইছিল? মহান বিজ্ঞানী গেলিলিঅ'ৰ জন্ম ক'ত হৈছিল? 9 নম্বৰ বিজ্ঞান আৰু দৰ্শনৰ মুকলি চৰ্চাৰ বাবে গেলিলিয়ে খোলা প্ৰতিষ্ঠানটোৰ নাম কি? 21 নম্বৰ বইলৰ বিধিটো লিখা। 2 মাৰ্ক। তাৰপিছত 22 নম্বৰ পৃথিৱী বিখ্যাত বিজ্ঞানী আইজাক নিউটনৰ আৱিষ্কাৰ সম্পৰ্কে চমুকৈ লিখা। 3 মাৰ্ক। এইকেইটা আছিল ক্লাছ 5ৰ বিজ্ঞানৰ বছৰিকা পৰীক্ষাৰ প্ৰশ্নসমূহ।